হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন মই আজি কি বনালোঁ চাওঁ আহক। প্ৰথমতে মই দুটা ডিম লৈছোঁ, লগতে মই দুটা বাতিও লৈছোঁ। দুটা বাতিটোত অলপ তেল ঢালি সানি লৈছোঁ আৰু ডিম দুটা ভাঙি ফেটি লৈছোঁ আৰু নিমখ অলপ দি দিছোঁ। লগতে এটা কুকাৰত পানী ঢালি এটা ষ্টেণ্ড দি দিছোঁ আৰু ডিমখিনি বইল হ'বলৈ দি দিলোঁ। আনফালে মই কাজু পোস্ত আৰু অলপ চাৰমগজ ভিজাই থলোঁ আৰু আনফালে পিঁয়াজ, বিলাহী আৰু আদা ৰচুন কাটি ৰেডি কৰিলোঁ আৰু আনফালে এখন কেৰাহী গেছত উঠাই দিলোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত তেল অলপ ঢালি দিলোঁ। তেলখিনি গৰম হৈ অহাত তাতে গোটা গৰম মছলা দি দিলোঁ আৰু লগতে পিঁয়াজখিনিও দিলোঁ। পিঁয়াজ ৰঙচুৱা হৈ অহাত তাতে বিলাহীটো দি দিলোঁ। দি দিয়াৰ পিছত ইয়াতে সোৱাদ অনুসৰি নিমখ, হালধি আৰু জিৰা পাউডাৰ, ধনিয়া পাউডাৰ লগতে পানী অলপ দি দিছোঁ মছলাটো দহি নাযাবৰ কাৰণে। তাৰপিছতে ঢাকোনখন মাৰি থলোঁ। তাত তেল বিৰিঙি আহিলে আৰু তেল বিৰিঙি আহোঁতে মই আনফালে কুকাৰটো খুলি চালোঁ। কুকাৰটো মই দুটামান হুইচেল মাৰিব দিছিলোঁ। ডিমখিনিও সিজিলে। ডিমটো মই পিচকৈ কাটি ল'লোঁ উলিয়াইখিনি পনীৰৰ আকাৰত। আপোনালোকে এনেধৰণে যদি বনাই খোৱা নাই এবাৰমান বনাই খাই চাব পাৰে, বহুত টেষ্টি হয়। মোৰ ছোৱালীজনীওতো বনাই যেতিয়া দিছোঁ তেতিয়া তাই ধৰিবই নোৱাৰিলে, কৈছিলে পনীৰ বুলি। মই কৈছোঁ পনীৰ নহয়, সেইটো ডিমহে আছিলে বুলি। তাৰপিছতে ডিমখিনি কাটি মই চব্জিত দি দিলোঁ। চব্জিত দি অলপ ধুনীয়াকৈ ভাজি লৈ পানী ঢালি দিলোঁ। পানী ঢালাৰ পিছত অলপ উতল আহোঁতে তাতে মই কাজু পোস্ত পেষ্ট বনাইছিলোঁ, সেইটো ইয়াতে দি দিলোঁ আৰু ধুনীয়াকৈ উতল হৈ অহাত ইয়াতে পিঁয়াজৰ পাতখিনিও দি দিছোঁ। যদি আপোনালোকৰ পিঁয়াজ পাত নাথাকে তেনেহ'লে নিদিলেও একো নাই, এইটো অপশ্যনেল হয়। আৰু ইয়াতে মই মান ধনিয়া দিছিলোঁ। মান ধনিয়া দিয়াটো স্কিপ হৈ গ'ল। আপোনালোকৰ যদি নৰ্মেল ধনিয়া থাকে সেইটো দি দিব। আৰু মই ঘি এচামুচো দি দিছোঁ। আপোনালোকে যদি ঘি নাখায় বাটাৰ দি দিব পাৰে। আৰু ছোৱালীজনী ক'লে আজি ছানডে হয়, অলপ ষ্টাইলকৈ দিয়ক বুলি, সেইকাৰণে এনেধৰণে আজিৰ থালিটো ৰেডি কৰি দিলোঁ। মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নেপাহৰিব আৰু যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নেপাহৰিব। আজিলৈ আহিলোঁ, বাই বাই।